হেল্ল' নমস্কাৰ মই চাৰ্ণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 4 ইংলিছ ছাবজেক্টৰ লেসন 7 ফ্ৰকছ এট স্কুল থাকি যোৱা প্ৰশ্ন উত্তৰখিনি কৰিবলৈ ওলাইছোঁ। নম্বৰ 7ত কি কৈছে চাওঁ হা, ৰিড দ্য টু কনভাৰচেশ্যন বিটুইন ৰিয়া এণ্ড হাৰ মাদাৰ। ইয়াত নহয় দুটা কনভাৰচেশ্যন দিছে দেই, এইটো এটা কনভাৰচেশ্যন আৰু এইটো এটা কনভাৰচেশ্যন। কাৰ মাজত? ৰিয়া আৰু ৰিয়াৰ মাকৰ মাজত। কোনটো আমাক ভাল লাগিছে সেইটো ক'ম দেই। প্ৰথমটোত কি কৈছে, 6টা বাজিছে দেই। প্ৰথমটোত কৈছে মাকে, হেভ ইউ ফিনিছড ইয়ৰ হোমৱৰ্ক? তুমি তোমাৰ হোমৱৰ্কখিনি ফিনিছ কৰিলানে বুলি সুধিছে। কোনে সুধিছে? মাকে। ৰিয়াই কি উত্তৰ দিছে? ন' মা, লেট মি শ্লিপ এ লিটিল। নাই, মোৰ হোমৱৰ্ক কৰা নাই, এতিয়া অকণমান শুই লওঁচোন বুলি কৈছে। 7:30 বাজিছে। মাকে আকৌ সুধিছে, হেভ ইউ ফিনিছড ইট? ইট ইজ লেট। তুমি তোমাৰ হোমৱৰ্কখিনি শেষ কৰিলানে? বহুত দেৰি হৈ গ'ল বুলি কৈছে। কি কৈছে? ৰিয়াই কৈছে, হোৱাই ডু ইট টুডে, আই উইল ডু ইট টুমৰো। আজিয়ে কৰিব লাগেনে? নকৰিলে নহয় নেকি? কাইলৈ কৰিম আকৌ। তোমালোকে যেনেকৈ উত্তৰ দিয়া মাহঁতক। ৰিয়া, ইউ শ্বুড ডু ইয়ৰ ৱৰ্ক অন টাইম। তেতিয়া মাকে কি কৈছে? ৰিয়া, তুমি তোমাৰ কামখিনি সদায় ৰেগুলাৰ সময়ত কৰিব লাগে, তেতিয়াহে ভাল বুলি কৈছে। বুজি পালা? ছেকেণ্ড দিনাখন যিটো কনভাৰচেশ্যন হৈছে, ছেকেণ্ড কনভাৰচেশ্যনটোত কি কৈছে চাওঁ হা। মাকে কৈছে, হেভ ইউ ফিনিছড ইয়ৰ হোমৱৰ্ক? সেইখিনি টাইমত 6 বাজিছে দেই। ৰিয়াই কৈছে, অলমষ্ট মা। 7:30 যেতিয়া বাজিলে তেতিয়া কৈছে, আই হেভ ফিনিছড ইট মা। তেতিয়া মাকে কৈছে, ভেৰি গুড ৰিয়া, নাও ইউ কেন ডু এনিথিং ইউ লাইক। ইয়াত কি হৈছে, ফাৰ্ষ্ট কনভাৰচেশ্যনটোত ৰিয়াই নিজৰ হোমৱৰ্ক কৰা নাছিলে, তাই ভাল ছোৱালী নাছিলে, হয় নাই? আমি যদি নিজৰ কাম নকৰোঁ তেতিয়া আমি ভাল হয় জানো? নহয়, সদায় আমি নিজৰ কাম কৰিব লাগে। কিন্তু ছেকেণ্ড কনভাৰচেশ্যনত ৰিয়াই নিজৰ হোমৱৰ্কখিনি কৰি সময়ত কৰিছে আৰু সেইটো কাৰণে কি কৈছে, মাকে তাইক বা দিছে, হয় নাই? ভেৰি গুড ৰিয়া, নাও ইউ কেন ডু এনিথিং ইউ লাইক। ছেকেণ্ড কনভাৰচেশ্যনটো ৰিয়াই নিজৰ হোমৱৰ্কখিনি কৰাৰ কাৰণে মাকে তাইক চাবাচি দিলে আৰু কৈছে যে তুমি এতিয়া যি মন যায় তাকে কৰিব পাৰা। সেইকাৰণে কয় ন, প্ৰথম তোমালোকে হোমৱৰ্কখিনি কৰা, পঢ়ি লোৱা, তাৰপিছত যি কৰিবা কৰা বুলি তোমালোকৰ মা দেউতাহঁতেও কয় নাই? কয়। সেইকাৰণে কৈছোঁ যে সদায় নিজৰ হোমৱৰ্কখিনি প্ৰথম, তাৰপিছত বাদ বাকী তোমালোকে খেলা হোৱা যি কৰা কৰি থাকিবা। বুজি পাইছা? নেক্সট চি নম্বৰ প্ৰশ্নটোত কি সুধিছে চাওঁচোন। ইয়াত কৈছে, হাউ ডু ইউ লাইক টু ডু ইয়ৰ ৱৰ্ক? লেটাৰ অৰ ৰাইট আৱে? টক টু ইয়ৰ ফ্ৰেণ্ড এণ্ড ৰাইট দ্য ৱে ইউ লাইক টু ডু ইয়ৰ ৱৰ্ক। ইয়াত কৈছে যে তোমালোকে তোমালোকৰ কাম লগত কৰি ভাল পোৱা নে পিছত কৰি ভাল পোৱা, আৰু তোমালোকে কেনেকৈ কৰি ভাল পোৱা সেয়া তোমালোকে তোমালোকৰ লগৰবিলাকৰ লগত কথা পাতি ডিছকাছ কৰি লিখিবলৈ কৈছে। বুজি পাইছা? নেক্সট কুৱেশ্যন নম্বৰ 8ত কি কৈছে চাওঁচোন। কুৱেশ্যন নম্বৰ 8ত ইয়াত কৈছে ৰিড, পঢ়িবলৈ কৈছে দেই। ইট ইজ এ 5:45 ইন দ্য মৰ্ণিং, আমান এণ্ড ৰিয়া আৰ বিজি। দে আৰ গোয়িং টু ডিব্ৰুগড় উইথ দেয়াৰ মাদাৰ টু এটেণ্ড এ ৱেডিং। দেয়াৰ ফাদাৰ কান গো উইথ দেম। Aman, Riya and their mother arrived at a bus station at 7:30. The whole place is full of people. Crowds of people are rushing to catch their buses. Aman, Riya and their mother are waiting for their buses. The bus arrives at 7:45. Aman, Riya and their mother get into the bus. Riya takes the window seat. They wait for the bus to leave. Their bus starts to move exactly at 9. ইয়াত কি কৈছে জানানে? কৈছে যে ৰাতিপুৱা 6টা বাজিবলৈ 15 মিনিট আছিলে। সেইখিনি সময় আমান ৰিয়া বহুত বিজি আছিলে। কেলৈ বিজি আছিলে তেওঁলোক? কাৰণ তেওঁলোক ডিব্ৰুগড় যাব লৈছিলে দেই। আৰু ডিব্ৰুগড় কাৰ লগত যাব ওলাইছে? তেওঁলোকে তেওঁলোকৰ মাকৰ লগত যাব লৈছে দেই। আৰু ডিব্ৰুগড়লৈ সিহঁতে কিয় গৈছে? বিয়া এখন খাবলৈ বুলি। এতিয়া আমান আৰু ৰিয়াই আৰু তেওঁলোকৰ মাকৰ লগত গৈ বাছ ষ্টেচন কেইটা বজাত পালেগৈ? 7:30 বজাত বাছ ষ্টেচন পালেগৈ দেই। তাৰপিছত বাছ ষ্টেচনত ইমানেই মানুহ আৰু ইমানেই ভিৰ, কিছুমানে দৌৰিবলৈ, কিছুমানে নিজৰ বাছ ধৰিবলৈ কাৰণে দৌৰিছে, কিছুমানে ৰৈ আছে। আৰু আমান, ৰিয়া আৰু মাকে কি কৰিছে? বাছ ষ্টেচনতে তেওঁলোকৰ বাছৰ কাৰণে ৰৈ আছিলে দেই। এতিয়া বাছখন আহি পালে কেইটা বজাত? 8টা বাজিবলৈ 15 মিনিটত।
তাৰ পৰা আমান ৰিয়া আৰু মাকে বাছত উঠিলে দেই তাৰ পৰা হেৰিয়ে কি বুলি কয় ৰিয়াই কোনটো সিটত বহিলে বাছৰ খিৰিকী সাইডৰ সিটটোত তাৰপিছত বাছখন হে ঠাইৰ পৰা এৰিলে কাটা 9টা বজাত বুজি পালা ইয়াত যদি তোমালোকক খুদে কোন কলৈ গৈ আছে বুলি ক'লে আমি কি লিখিম যে ৰিয়া আমান আৰু তেওঁলোকৰ মাকে ডিব্ৰুগড়লৈ বুলি গৈ আছে কেলৈ গৈছে কেলে গৈছে বুলি সুধিলে আমি এয়া ক'ম যে ডিব্ৰুগড়লৈ বিয়া খাবলৈ গৈছে তেওঁলোকৰ দেউতাক নগ'ল নেকি দেউতাক নাই যোৱা হয় নাই তাৰপিছত তেওঁলোকে বাছ ষ্টেচন কেইটা বজাত পালেহি 7টা বাজিব 7:30 তেওঁলোকে বাছ ষ্টেচন কেইটা বজাত পালেহি 7:30 বজাত আৰু বাছখন কেতিয়া আহি পালেহি 8টা বাজিবলৈ 15 মিনিটত আৰু বাছখন ডিব্ৰুগড়লৈ বুলি কেতিয়া ওলাইছে পুৰা কাটা এক্সাক্ট 9টা বজাত বুজিলা Question number 9 ত কৈছে at the clocks given below choose and write the correct option from the box one is done for you ইয়াত কৈছে যে ইয়াত কেটা বাজিছে হেতু আমাক লিখিব কৈছে আৰু এটা অলৰেডি আমাক কৈ দিছে আৰু এই তিনটা অপচন দিছে এই তিনটাৰ ভিতৰত যোনটো ইয়াত শুদ্ধ উত্তৰ হয় হেতু আমাক লিখিব কৈছে বুজিলা প্ৰথমটোত আমি কি পালো 11:30 সেকেন্ডটোত পালো 3:15 4:45 বুজিলা Question number 10 write short answers আমাক সৰু সৰুকে উত্তৰবোৰ লিখিব কৈছে দেই প্ৰথম প্ৰশ্নটো কৈছে where are Aman Ria and their mother going Aman Ria আৰু মাকে কলৈ গৈ আছিল বা আমি সকলোৱে জানো ডিব্ৰুগড়লে হয়নে সেকেন্ড প্ৰশ্নটো কি সুধিছে why are they going to ডিব্ৰুগড়লৈ কেলে গৈ আছিল বিয়া খাবলৈ বুলি হয়নে Aman Ria and their mother are going to Dibrugarh to attend a wedding What time do they arrive at the station? Yete station keta bajat palehi 7:30 bajat. At what time does the bus arrive? Bus arrive hoisile 8টা bajibole 15 minutor agot. Hoy nai? When does the bus start to move? Bus khon keta bajat erisile Dibrugarhole buli exact 9টা bajat. Hoy মই কিদৰে লিখিলো তাকে চাওঁ আহাচোন প্ৰথম প্ৰশ্নটো আছিলে where are Aman Ria and their mother going মই কি লিখিলো Aman Ria and their mother are going to Dibrugarh তেওঁলোক ডিব্ৰুগড় গৈছিলে সেকেন্ড প্ৰশ্নটো সুধিছিলে তেওঁলোক ডিব্ৰুগড়লৈ কিয় গৈছিল বিয়া খাবলৈ হেকানে মই লিখিলো they are going to attend a wedding 3 নম্বৰ প্ৰশ্নটো সুধিছিলে যে তেওঁলোকে ষ্টেচন কেটা বজাত পালেগৈ তেওঁলোকে ষ্টেচন 7:30 বজাত পালেগৈ হেকানে লিখিছো at 7:30 নেক্সট প্ৰশ্নটো সুধিছে যে তেওঁলোকৰ বাছখন কেটা বজাত পালেহি তেওঁলোকৰ বাছ 8টা বাজিবলৈ 15 মিনিটত পালেহি হেকাৰণে 7:45 বা 7:45 মিনিটত নেক্সট সুধিছে যে তেওঁলোকৰ বাছখন ডিব্ৰুগড়লৈ কেটা বজাত ওলাইছে উত্তৰত লিখিছো যে বাছখন এক্সাক্ট 9টা বজাত ডিব্ৰুগড়লৈ বুলি ওলাইছে Question number 11 ত কৈছে Aman and Ria's father couldn't go to Dibrugarh so he wrote a letter to his uncle let's read his letter কৈছে যে Aman আৰু Riaৰ দেউতাকে যেহেতু বিয়াখনলৈ যাবলৈ নোৱাৰিলে ডিব্ৰুগড়লে হে কাৰণে তেখেতে এখন লেটাৰ লিখিলে নিজৰ ককাই গলে দেই let's read this letter আমাক লেটাৰখন পঢ়িবলৈ কৈছে ইয়াত কৈছে যেহেতু Aman আৰু Riaৰ দেউতাকে ডিব্ৰুগড় যাব নোৱাৰিলে হেইভাবে Aman আৰু Riaৰ দেউতাকে এখন লেটাৰ লিখিলে ককাই কলে দেই কি বুলি লেটাৰখন লিখিছে হেখন আমাক পঢ়িব কৈছে ইয়াত কৈছে ৰূপনগৰ ডেট 10/9/2019 Dear Dada how are you I am sorry I had to miss Robin's wedding there is just too much work at the office I hope the wedding goes off well. My blessings to Robin and his bride. Please convey my best wishes to the newlywed and my regards to Bo. With love, Digonto. ইয়াত কি কৈছে যেহেতু ৰিয়াৰ আৰু আমনৰ দেউতাকে বিয়ালে যাব নোৱাৰিলে হে কাৰণে ৰিয়াৰ আৰু আমনৰ দেউতাকে কি কৈছে এখন লেটাৰ লিখিছে ককাই কলে দেই এই বুলি লিখিছে যে আপোনালোকৰ ভালনে I am sorry I had to miss Robin's wedding. মোক ক্ষমা কৰি দিব যে মই বিয়াখন এটেন্ড কৰিব নোৱাৰিলো কাৰ বিয়া এটেন্ড কৰিব নোৱাৰিলে কৈছে ভতিজাইকৰ নাম কি ৰবিন তাবা কৈছে মোৰ বহুত কাম আছিল অফিসত হে কাৰণে মই যাব নোৱাৰিলো বিয়াখন যাতে ভালে ভালে
হৈ যায় আৰু মোৰ বেষ্ট উইচেছ কাক দিবলৈ কৈছে ৰবিন আৰু ৰবিনৰ মানুহগৰাকীক বুজি পালা আৰু কৈছে যে উইথ লাভ দিগন্ত বুজি পালানে বাকি থাকি যোৱা প্ৰশ্নবোৰ নেক্সট ভিডিঅ'ত দিয়া হ'ব আজিলৈ ইমানে থেংক ইউ এণ্ড বাই বাই